সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজি জৰুৰী সংবাদমেলৰ অনুষ্ঠানলৈ অহা সাংবাদিক বন্ধুসকলক মই আদৰণি জনাইছোঁ। আজি মৰাণ ছাত্ৰ সন্থাৰ মটক যুৱ ছাত্ৰ সন্মিলন আৰু মৰাণ জাতীয় মহিলা পৰিষদ অৰ্থাৎ মৰাণ জনগোষ্ঠী আৰু মটক যুৱজী কেওটা সংগঠনৰ উদ্যোগত আমি এখন জৰুৰী যৌথ সংবাদমেল আয়োজন কৰিছোঁ। বিশেষকৈ শেহতীয়াভাৱে বিজেপি চৰকাৰখনে খিলঞ্জীয়া বিৰোধী ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ আপোনালোকে দেখিছে যে আজি মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি, মৰাণ মটকসকলক জনজাতিকৰণ দিম বুলি চৰকাৰে বিজেপি চৰকাৰখনে শাসনৰ গাদীলৈ অহাৰ প্ৰাকখনৰ পৰা আমাক মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। বিশেষকৈ তেখেতলোকে জনজাতিকৰণৰ বিষয়টো আমাৰ নতুন চৰকাৰ গঠন হোৱাৰ প্ৰাকখনতেই তেখেতলোকে জনজাতিকৰণৰ বিষয়টো স্থিতি স্পষ্ট কৰি তেখেতলোকে জনজাতিৰ ব্যৱস্থা কৰিম বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। ইয়াৰ প্ৰতিবাদত আমি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আৰু মটক জনগোষ্ঠী কেওটা সংগঠনে আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি তাৰ বাবে আমি ইয়াৰ প্ৰতিবাদত লগতে সমান্তৰালভাৱে শেহতীয়াভাৱে অসম চৰকাৰত বিশেষকৈ বিজেপি চৰকাৰখনে শাসনলৈ গাদীলৈ অহাৰ প্ৰাকখনত আমাৰ মৰাণৰ মটক দুয়োটা জনগোষ্ঠীক চৰকাৰত মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। সেই প্ৰতিশ্ৰুতি তেখেতলোকে ফুলফিল নকৰিলে। এই দুটা আমি মৰাণ জনগোষ্ঠী, মটক যুৱ জনগোষ্ঠীৰে তীব্ৰ বিৰোধ কৰিছোঁ। কাৰণ তেখেতলোকে এই জনগোষ্ঠী দুটাক মিছা প্ৰতিশ্ৰুতি তেখেতলোকে দিবলগীয়া নহৈছিলে। কাৰণ এটা থলগুৰি ভূমিপুত্ৰ হৈও, এই ভূমি অধিকাৰ হৈও আমাক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে। তাৰ সলনি কিন্তু তেখেতলোকে অখিলঞ্জীয়া লোকক মন্ত্ৰিত্ব প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু খিলঞ্জীয়া লোকসকলক, ভূমিপুত্ৰ লোকসকলক ইয়াৰ পৰা বঞ্চিত কৰাটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। ইয়াৰ প্ৰতিবাদত আমি মৰাণ জনগোষ্ঠী কেওটা সংগঠন আৰু মটক যুৱ জনগোষ্ঠী কেওটা সংগঠনৰ উদ্যোগত অহাকালি অৰ্থাৎ অহা 5 জুনৰ পুৱা 5 বজাৰ পৰা আৰু 5 বজাৰ পৰা 6 তাৰিখ সন্ধিয়া 5 বজালৈকে আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ। গতিকে ইয়াৰ বাবে আমাৰ সকলো ৰাইজক আমি সহযোগিতা কৰিবলৈ আমি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন আদি কৰি মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী কেওটা সংগঠনৰ ফালৰ পৰা আহ্বান জনালোঁ। ইয়াৰ পাছতে আমাৰ বিস্তৃতভাৱে আৰু মটক